নিউ গুৱাহাটী বিধানসভা সমষ্টিত প্ৰচাৰ অভিযানৰ আজি প্ৰথম দিন দীপ্লু ৰঞ্জন শৰ্মা বিজেপি দলৰ প্ৰাৰ্থী ইতিমধ্যে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু দেৱাংগই ৩২ নং ৱাৰ্ডত নিউ গুৱাহাটী সমষ্টিৰ ৩২ নং ৱাৰ্ডত প্ৰচাৰ অভিযান চলি আছে আৰু এয়া যিসকল ভোটাৰ আছে বিশেষকৈ মহিলা ভোটাৰ তেওঁলোকৰ সৈতে দীপ্লু ৰঞ্জন শৰ্মাৰ প্ৰচাৰ অভিযান চলি আছে আৰু এয়া জ্যেষ্ঠসকলক এনেদৰে সেৱা জনাই প্ৰচাৰ অভিযানৰ আজি প্ৰথম দিন এনেদৰে আৰম্ভ কৰিছে। প্ৰথম দিন প্ৰথমে সমষ্টিৰ ভোটাৰক কি ক'ব বিচাৰিব আজিৰ পৰা যিহেতু অভিযান চলিছে আপোনাৰ প্ৰচাৰ চলিছে? চাওক, মই এটা কথাই ক'ম যে ৩৫ নং নিউ গুৱাহাটী যি বিধানসভা সমষ্টি আমি যোৱাকালি মোৰ মনোনয়ন পত্ৰ আছিল, মই খুব আৱেগিক হৈ পৰিছোঁ যে যেনেদৰে ৰাইজ ওলাই আহিছে আমাক আশীৰ্বাদ দিবৰ কাৰণে আমাৰ বিজয় নিশ্চিন্ত। মই খুব বিনয়েৰে সৈতে কৈছোঁ, মই সমষ্টিৰ ৰাইজক মই এটা কথাই ক'ম যে আপোনালোকৰ মাজত থাকি আপোনালোকৰ কণ্ঠ হিচাপে সদায় কাম কৰি যাম। আপোনালোকে মোক শিকাই বুজাই আগবঢ়াই লৈ যাব লাগিব আৰু এই যি অত্যন্ত সম্ভ্ৰান্ত এই সমষ্টিক আচলতে লগত নাম জড়িত হোৱাটো বহুত এটা ডাঙৰ কথা, বহুত এটা পুণ্যৰ ফল। গতিকে নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ বাবে মই এটা কথাই ক'ব পাৰিম, এই নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ লগত নাম সম্পৃক্ত হ'বৰ কাৰণে যেনেধৰণৰ গুণাৱলী যি কি প্ৰয়োজন আছে সেই সকলোখিনি মই খুব নিষ্ঠাৰে মই কৰিবৰ কাৰণে মই চেষ্টা কৰিম। সপোন আছে কি কৰিব? আপুনি UPSCৰ কোচিঙৰ কথা কৈছে, চামগুৰিত আপুনি কৰিছিলে, ইয়াত কি আছে? মই যেতিয়া চামগুৰি বিধানসভা সমষ্টি আছিলোঁ মই সদায় এটা কথা কওঁ যে আপুনি ধৰক যেতিয়া বিধায়ক হৈ গ'ল, আপুনি যদি কাইলৈ পৰহিলৈ কলগছিয়াৰো বিধায়ক হয়, ৰাস্তা ঘাটখিনি উইল পাৱাৰ থাকিলে বনাব পাৰে। অন্যান্য চৰকাৰৰ প্ৰত্যেকখিনি যিখিনি নিয়মিত আঁচনি আছে সেইখিনিৰ জৰিয়তে এজন ল মেকাৰে খুব ভালদৰে কাম কৰিব পাৰে। কিন্তু ছামথিং ডিফাৰেণ্ট, ছামথিং স্পেচিয়েল আমি কি কাম কৰিব পাৰোঁ? মই সদায় হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টটো মই বিশ্বাস কৰোঁ আৰু আমাৰ য়ং জেনেৰেশ্যনক নিজৰ ভৰিৰ ওপৰত যাতে নিজেই থিয় দিব পাৰে। কাম এনেকুৱাকৈ কৰিব লাগে আগন্তুক 10 বছৰলৈ, কাৰণ আমাক কয় যে যদি আমি 1 বছৰৰ প্লেনিং কৰোঁ, আমি যদি অসীমৰ কাৰণে প্লেনিং কৰিব লাগে আমি হিউমেন ৰিচোৰ্চ ডেভেলপ কৰিব লাগে। মই সদায় এটা কথা পঢ়িছিলোঁ, যদি মোৰ প্লেনিং 1 বছৰৰ কাৰণে থাকে তেনেহ'লে এডাল ফুল গছ ৰুব লাগে, যদি প্লেনিং 10 বছৰৰ কাৰণে থাকে এডাল গছ ৰুব লাগে, আৰু প্লেনিং যদি অনন্তকালৰ কাৰণে থাকিব লাগে তেনেহ'লে মানৱ সম্পদ উন্নয়নক গুৰুত্ব দিব লাগে। সমস্যাৰ কথা গুৱাহাটীবাসীয়ে কৈ থাকে, বিশেষকৈ খাৰগুলি অঞ্চলত দেখিব পোৱা যায় ভূমিস্খলনৰ সমস্যা আছে। গতিকে মই এই বিষয়খিনি আহিছিলোঁ। গতিকে নিউ গুৱাহাটীৰ যিখিনি সমস্যাও আছে যে কিন্তু মই ইয়াত দেখিছোঁ যে পাৰিষদে যথেষ্টখিনি কাম কৰিছে। ইয়াত পাহাৰ অঞ্চল আছে, নিউ গুৱাহাটীত বহুতো পাহাৰ অঞ্চল আছে, প্ৰায় 90ৰ পৰা 1 লাখ ভোটাৰ পাহাৰ অঞ্চলত বাস কৰে। গতিকে বহুতখিনি ৰাস্তা বনিছে, বহুতখিনি ৰাস্তা আমি কৰিব লগা আছে। খোৱা পানীৰ যিখিনি সমস্যা আছে, বিশুদ্ধ পানীৰ যিখিনি সমস্যা আছে আৰু কিছু অঞ্চলত যি কৃত্ৰিম বানপানীৰ ব্যৱস্থা আছে, ইতিমধ্যে আমাৰ চৰকাৰে এটা খুব ডাঙৰ প্লেনিং লৈ পেলাই খুব এটা হলিষ্টিক এপ্ৰ'চ লৈ গোটেইখিনি কাম কৰিবলৈ আৰম্ভ কৰিছে। গতিকে মই কৈছোঁ যে সমস্যাখিনিৰ ক্ষেত্ৰত মইতো 24/7 কাম কৰিম। খোৱা পানীৰ কথা থাকিল, কৃত্ৰিম বানপানীৰ কথা থাকিল, আৰু আমাৰ চৰকাৰে এবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈছে আৰু ইতিমধ্যে আমি বহু জেগাত ভূমিপট্টা আমি প্ৰদান কৰিছোঁ, কিন্তু যিখিনি মানুহে আৰু ভূমিপট্টা পাব লগা আছে খুব খৰতকীয়াকৈ যাতে আমি ভূমিপট্টা দিব পাৰোঁ, সেইখিনি বিষয়ত যাতে তেওঁলোকৰ গোটেই মাটি বাৰীখিনি আমি লিগেলাইজ কৰি দিব পাৰোঁ, তাৰ কাৰণে যিখিনি মই এটা হেল্পলাইন খুলি হ'লোঁ মই সেই ক্ষেত্ৰত মই ব্যৱস্থা গ্ৰহণ কৰিম। আৰু দীপ্লু ৰঞ্জন শৰ্মা কোন এনেদৰে আপুনি যদি ক'ব বিচাৰে সমষ্টিবাসী ৰাইজক বিনয়তাৰে কেনেদৰে ক'ব? ভোট যিহেতু 9 তাৰিখে। দীপ্লু ৰঞ্জন শৰ্মা ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা। দীপ্লু ৰঞ্জন শৰ্মাই 150 কোটি ভাৰতীয় ভিতৰত এজন স্বাভিমানী ভাৰতীয়। দীপ্লু ৰঞ্জন শৰ্মা এজন স্বাভিমানী অসমীয়া। দীপ্লু ৰঞ্জন শৰ্মাই সকলো সময়তে এটা সপোন লৈ থাকে দেশ সমাজৰ কাৰণে, নিজৰ জাতিটোৰ কাৰণে, সমাজখনৰ কাৰণে। সেই হিচাপে আমি কাম কৰিবলৈ বিচাৰোঁ। মোৰ আৰু এটা কথাই আছে, মই সদায় এটা কথা ডক্টৰ APJ আব্দুল কালামৰ এটা কথা বিশ্বাস কৰোঁ, স্মল এম ইজ এ ক্ৰাইম। মই এটা বৃহৎ লক্ষ্য লৈ সমাজৰ সৰ্বাত্মক উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰোঁ। কংগ্ৰেছ প্ৰাৰ্থীয়ে কৈছে শান্তনু বৰাই যে এইবাৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ সৈতে আদৰ্শৰ যুঁজ হ'ব। আদৰ্শ সকলোৰে বাবে এটা ডাঙৰ শব্দ। হয়, দীপ্লু ৰঞ্জন শৰ্মাৰ কাৰণে আদৰ্শৰ যুঁজখন কেনেকুৱা হ'ব? চাওক, আমাৰ আদৰ্শ হৈছে, আপোনালোকে যদি চাই যে আদৰ্শ বুলি ক'লে আমি কাক বুজোঁ? আমি যদি ভাৰতত চাওঁ আদৰ্শগত পাৰ্টি বুলি ক'লে ভাৰতীয় জনতা পাৰ্টি আছে, কোনোবা কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া আছে, অৰ্থাৎ আইডিঅলজিকেল যিটো ৱাৰ। আৰু আপোনালোকে যোৱাকালি দেখিছে যে মই ভাবোঁ যে এটা খুব ভাল গঠনমূলক পৰিৱেশত মোৰ আৰু শান্তনু বৰা ডাঙৰীয়া খুব জনপ্ৰিয় তেখেতো যুৱক আমাৰ কথা বতৰা হৈছে। যদি আদৰ্শৰ যুঁজ হয়েই তেখেতৰ ভাষাত, আইডিঅলজিকেল যুঁজত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিদ্বন্দ্বীহীন।
আইডিঅলজিকেল যুঁজত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিদ্বন্দ্বীহীন আমি ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ভেলু বেছ পলিটিক্সৰ কথা কওঁ জাতি মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শ এই আদৰ্শ সদায় ৰাইজে আগুৰি গৈছে নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজ্যিক সভাপতি ডাঙৰীয়াকে ধৰি পেলাই অনাগত সময়ত ৰাষ্ট্ৰীয় নেতৃত্ব কেম্পেইনিঙৰ কাৰণে আমি আলোচনা কৰিম দলত আমাৰ খুব এটা ডিচিপ্লিন ৱেত গোটেইখিনি ব্যৱস্থা কৰা হয় আমি ব্যৱস্থা কৰিম সময় কিন্তু কম সমষ্টিৰ প্ৰতিজন লোকক স্পৰ্শ কৰাটো সম্ভৱ নহয় আমাৰ সংগঠন ইমান শক্তিশালী আমাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ গুৱাহাটী পৌৰ নিগমৰ ইমানখিনি কাম কাজ মোৰ কাম আছে মানে সহজে কৰি দিছে খালি জেগাই জেগাই গৈ পেলাই আমি ৰাইজক নমস্কাৰ এটা জনাব লাগে সেৱা এটা ল'ব লাগে ৰাইজৰ আশীৰ্বাদ ইতিমধ্যে ডিপ্লু মানে পদুম ফুলৰ ৰূপত ডিপ্লুৰঞ্জন শৰ্মাৰ ওপৰত আছে ডিপ্লুৰঞ্জন শৰ্মা নিউ গুৱাহাটী সমষ্টিত এনেদৰে এতিয়া প্ৰচাৰ অভিযান চলাইছে দেৱাংগই দেখুৱাইছে আজিৰে পৰা প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে সময় যিহেতু যথেষ্ট কম 9 এপ্ৰিলৰ দিনা সকলো ভোটাৰে ভোট প্ৰদান কৰিব গতিকে এনেদৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে নিউ গুৱাহাটী সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাই